ইউপিপিএল দলৰ কৰটিমাৰী আখাৰীকান্দি প্ৰাইমাৰীৰ বৃহৎ যোগদান কাৰ্যসূচী হবলগীয়া সেপ্টেম্বৰ মাহত বিটিসি নিৰ্বাচনক লৈ ইউপিপিএল দলে চলাইছে কুচকাৱাজ নিৰ্বাচনৰ বাবে গাঁৱে ভূঞে সৰু সৰু যোগদান কাৰ্যসূচী চলাইছে ইউপিপিএল দলে আজি ২ নং গুমা সমষ্টিৰ অন্তৰ্গত কৰটিমাৰী আখাৰীকান্দি প্ৰাইমাৰী ভাইচ চেয়াৰমেন সিৰাজুল হক চৌধুৰীৰ নেতৃত্বত কৰটিমাৰী আখাৰীকান্দি প্ৰাইমাৰী অন্তৰ্গত বালাপাৰা পাত ২০০ৰো অধিক লোক ইউপিপিএল দলত যোগদান কৰে যোগদান কাৰ্যসূচীত প্ৰাক্তন বিধায়ক হিমেন্দ্ৰনাথ ব্ৰহ্ম ইউপিপিএল দলৰ চেন্ট্ৰেল উপসভাপতি আফজাল হক চৰকাৰ ইউপিপিএল দলৰ মহিলা শাখাৰ সাধাৰণ সম্পাদিকা মুৰ্শিদা বেগম ২ নং গুমা সমষ্টিৰ টিচিএলচিচি চেয়াৰমেন নুৰ হাছান আনসাৰী ২ নং গুমা ব্লক কমিটিৰ উপসভাপতি মংগল সিং নাৰ্জাৰী কৰটিমাৰী আখাৰীকান্দি ভিচিডিচিৰ মেম্বাৰ আনোৱাৰ হুছেইন উপস্থিত থাকে নিউজ টেক্সট ৰিপৰ্ট প্ৰতিদিন লাইভ আমি তো আসই যিকোনো দলৰ কৰ্মী হিচাপে আমি তেখেতক মানে জোৰ দিম যে বালাপাৰা যাতে উন্নতি হয় আৰু আগন্তুক নিৰ্বাচনত যাতে বালাপাৰা ৰাইজ তথা বালাপাৰা ভোটাৰ ভুল সিদ্ধান্ত যাতে নলয় তাৰ কাৰণে মই তেখেতসকলক আহ্বান কৰি ৰুলিং পাৰ্টিৰ লগত থাকক ব্যক্তিগত সমস্যা আৰু ৰাজহুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰৰ প্ৰয়োজন আছে গতিকে চৰকাৰৰ লগত থাকিলে আমাৰ সমস্যাবিলাক সমাধান হ'ব আমাৰ বালাপাৰা জয়দিন প্ৰগ্ৰাম হৈছে আৰু বালাপাৰা ৰাইজ বা ভোটাৰ বা নেতাসকল যিবিলাক সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছে আৰু তেখেতসকলে আমাৰ দলত দলে যোগদান কৰিছে তাৰ কাৰণে মই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰৰ চিফ তথা আমাৰ দলৰ সভাপতি তেখেতৰ হৈ তেখেতসকলক ধন্যবাদ জনাইছোঁ আমাৰ দলত যোগদান কৰিছে প্ৰায় ২০০ৰো অধিক লোক আমাৰ ইয়াত যোগদান কৰিছে ইউপিপিএলত যোগদান কৰিছে এমচিএলএ ইলেকশ্যন মই আগৰ বাৰতো ইয়াত আহিছিলোঁ মনিৰুজ্জামানৰ কাৰণে মই তেখেতসকলক যথেষ্ট আহ্বান কৰিছিলোঁ যে আপোনালোকে প্ৰমোদ বড়োই যিহেতু চৰকাৰ বনাব আপোনালোকে ইউপিপিএলৰ লগত থাকক মই বহুত আহ্বান কৰিছিলোঁ কিন্তু তেখেতসকলে কি সিদ্ধান্ত ল'লে পিছত মানে লাঞ্চাৰতে আকৌ জিকাই দিলে কিন্তু বিপিএফৰ চৰকাৰ নাহিল আৰু ইতিমধ্যে লাঞ্চাৰ ডাঙৰীয়া বা ৰহিন্দ্ৰ ডাঙৰীয়া এমচিএলএ বৰ্তমানৰ এমচিএলএ তেখেতে অপজিশ্যন দলত থকাৰ কাৰণে একো কাম কৰি দেখুৱাব নোৱাৰিলে